আজি মহা অষ্টমী দেৱী বন্দনাৰে মুখৰিত পতিত পূজা মণ্ডপ আৰু দেখিবলৈ পোৱা গৈছে যে যোগীঘোপাৰ পতিত পূজা মণ্ডপত কিন্তু অন্য বছৰতকৈ এইবেলি মানুহৰ সমাগম কম দেখিবলৈ পোৱা গৈছে। কাৰণ ৰাজ্যত যিহেতু অতি মৰমৰ হিয়াৰ এমুঠু যি জুবিন গাৰ্গৰ মৃত্যুৰ শোকত কিন্তু ইতিমধ্যে ভাগৰি পৰিছে। পূজাৰ যি আনন্দৰ উৎসাহ সেইমতে দেখিবলৈ পোৱা নাই। মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাব যে যোগীঘোপাৰ চলন্তপাৰা অতি পুৰণি পূজা মণ্ডপত যে মানুহৰ সমাগম হ'ব লাগিছিল, কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে মানুহৰ সমাগম সেমেকা। কাৰণ প্ৰিয় শিল্পীগৰাকীক অকালতে হেৰুৱাই তেওঁলোকে ভাগি পৰিছে, যাৰ ফলত তেওঁলোকৰ যি উৎসৱ এই উৎসৱ উদ্যাপনা কিন্তু দেখিবলৈ পোৱা যোৱা নাই। মোৰ লগত উদ্যোক্তাসকল আছে আৰু তেওঁৰ পৰা কিছু কথা জানিম। কি ক'ব জুবিনবিহীন পূজা দুৰ্গা পূজা, কি ক'ব? আমাৰ এই চলন্তপাৰা সাৰ্বজনীন দুৰ্গা পূজাখন আমি এইবেলি 51 বছৰত পদাৰ্পণ কৰিছোঁ। কিন্তু আমাৰ অন্তৰত খুবেই এটা ব্যথা বেদনা যে আমাৰ প্ৰিয় শিল্পী, আমাৰ অন্তৰৰ শিল্পী, বিশ্ববৰেণ্য আমাৰ জুবিন গাৰ্গৰ অকাল মৃত্যুত আমি শোকাকুল হৈছোঁ আৰু ভাগি পৰিছোঁ। যাৰ কাৰণে পূজাৰ আনন্দবিলাক আমাৰ আগৰ দৰে হোৱা নাই। আমাৰ অন্তৰত এটা বিৰাট এটা আঘাত পাইছোঁ আমি যে আমাৰ এনেকুৱা এটা শিল্পী আছিলে, বিশ্ববৰেণ্য শিল্পী, ভাৰতবৰ্ষতো দূৰৰ কথা পৃথিৱীৰ মানুহে যাক মানে চিনিছিলে, সেইজন মানুহক আমি হেৰুৱাই আজি মৰ্মাহত হৈছোঁ। আন্তৰিকভাৱে আমি আজি ভাগি পৰিছোঁ। আমাৰ ইয়াৰ কম ভাষা নাই, ক'বলৈ ভাষা নাই। তথাপি যেহেতু মা দুৰ্গা এই পূজা ভগৱান শ্ৰীৰামচন্দ্ৰই কৰিছিলে, শাৰদীয় দুৰ্গা উৎসৱ বাসন্তী পূজা এটা হয়, সেইটো মানে এই ৰজাই কৰিছিলে। এই আমাৰ শাৰদীয় দুৰ্গা উৎসৱ ভগৱান ৰামচন্দ্ৰই কৰিছিলে সীতা উদ্ধাৰৰ কাৰণে, ৰাৱণক বধ কৰাৰ কাৰণে এই শক্তি আৰাধনা কৰিছিলে। এই আমাৰ এই আদ্যা শক্তি মহামায়া শ্ৰী দুৰ্গা, যাৰ কাৰণে আমি দুখ বেদনাৰ মাজেদি হ'লেও আমাৰ মাৰ আৰাধনাত আমি লাগিছোঁ। আমাৰ যুৱকসকলে লাগিছে, ৰাইজো আমাৰ আজি যথেষ্ট ৰাইজ হৈছিলে। আজি মহা অষ্টমী পূজা আজি যথেষ্ট ৰাইজ হৈছিলে। যি হওক বেছি ক'ব লগা নাই, ভাষা নাই, মানে ইয়াৰ কম। আৰু এজন উদ্যোক্তা আছে, তেওঁৰ পৰা কিছু কথা জানিম। দাদা কি ক'ব? আজি যিহেতু দুৰ্গা পূজা মহা অষ্টমী, মানুহৰ সমাগম কিন্তু কম কৰি পৰিছে, কাৰণ প্ৰিয় শিল্পীগৰাকীক নাই, যাৰ ফলত আজি মহা অষ্টমী। এই মহা অষ্টমীত আমাৰ যিটো উলহ-মালহ সেইটো নাই। জুবিনৰ মৃত্যু হোৱাৰ বাবে আমি শোক প্ৰকাশ কৰিছোঁ আৰু আমি সমূহ সাংস্কৃতিক অনুষ্ঠান আমি হেৰি কৰিছোঁ, বিসৰ্জন কৰিছোঁ। গতিকে এতিয়া তথাপি ভক্তসকলৰতো আৰু যিটো নিয়ম পূজাটো কৰিবই লাগিব। ভক্তৰ মাজেদি আজি যথেষ্ট ভক্ত হৈছে, কিন্তু সকলোৰে মন আৰু বেয়া আৰু জুবিনৰ ঘটনাটো লৈ এটা সকলোৱে নাই বিচাৰিছোঁ চৰকাৰ। আৰু এটা দেখিব পোৱা গৈছে যে আপোনালোকৰ যি পূজা মণ্ডপৰ সন্মুখতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আমি কমিটি আৰু ৰাইজে আমি শ্ৰদ্ধাঞ্জলি হেৰি কৰিছোঁ, জ্ঞাপন কৰিছোঁ। ভক্তপুৰাণ ৰাইজ আছে, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, চবেই জনাইছোঁ। হয়, এইদৰে আচলতে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আচলতে যি পূজাৰ যি আনন্দ বা উৎসাহ সেই দেখিবলৈ পোৱা যোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।